সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব লগে লগে এখন অসমে হয় আৰু লগে লগে ক'ত হ'ব আমাৰ এটা স্পীড আছে আপুনি খান্দাৰ লগে লগে যদি কৰিব যায় কালি পৰখি আপোনালোকে নিউজ কৰিব আমি সব কৰিব পাৰো আপোনালোকৰ হেডলাইন বিলাকে আমাক বান্ধি ৰাখে নহয় ৰাস্তা বেয়া নকৰাকৈ পানীৰ পাইপ কেনেকে ফুটিব তেনেকুৱাটো টেকনলজি কতো নাই পানী যদি লাগে যেনেকে সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব সেই ধৰণে বিকাশৰ আগত এটা প্ৰসৱ বেদনা মানুহে পায় আৰু সেই প্ৰসৱ বেদনাখিনি যোনে গ্ৰহণ কৰে তাৰ বিকাশ হয় আৰু যাৰ প্ৰসৱ বেদনাখিনি গ্ৰহণ কৰিব নোৱাৰে সেই জায়গাত বিকাশ নহয় গতিকে তাৰ কোনো উপায় নাই যদি আপোনালোকক পানী লাগে ৰাস্তা খান্দিবই লাগিব লগে লগে এখন অসমে হয় আৰু লগে লগে ক'ত হ'ব আমাৰ এটা স্পীড আছে আপুনি খান্দাৰ লগে লগে যদি কৰিব যায় কালি পৰখি আপোনালোকে নিউজ কৰিব যে গভৰ্ণমেণ্টে ক'ৰ পৰা কন্ট্ৰেক্টৰ আনিলে নিখাৰ ভিতৰতে ঠিকাদাৰ নিযুক্তি নিখাৰ ভিতৰতে লুণ্ঠন আমি সব কৰিব পাৰো আপোনালোকৰ হেডলাইন বিলাকে আমাক বান্ধি ৰাখে নহয়